তো ভাই লোক মই বৰ্তমান আছো গোৱালপাৰাৰ এনেকুৱা এখন কম্পিউটাৰ ইনষ্টিটিউটত যোনখন ইনষ্টিটিউটত আপোনালোকে যিমান ষ্টুডেণ্ট দেখা পাই আছে সকলো ষ্টুডেণ্টে ইয়াতে সম্পূৰ্ণ বিনামূলীয়াকৈ এডমিশ্যন কৰিছিলে লগতে এক মাহৰ ইণ্টাৰ্ণশ্বিপ ফ্ৰীতে কৰিছে মানে সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু আজি এওঁলোকক এখনকৈ চাৰ্টিফিকেটো দিয়া হ'ব আৰু যিসকল ষ্টুডেণ্টে নতুনকৈ এডমিশ্যন ল'ব তেওঁলোকৰ মাজৰ পৰা 20 জন ষ্টুডেণ্টক সম্পূৰ্ণ বিনামূলীয়াকৈ এটাকৈ কম্পিউটাৰ দিয়া হ'ব বাৰু এই ইনষ্টিটিউটখনৰ নাম কি ক'ত আছে বঢ়িয়াকৈ জনাই আছো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এই ইনষ্টিটিউটখনৰ নাম হৈছে ৰিচকিয়ান কম্পিউটাৰ ইনষ্টিটিউট আৰু এড্ৰেছটো হৈছে গোৱালপাৰা ট্ৰান্সপৰ্ট মানে গোৱালপাৰা কলেজখন পোৱাৰ অলপমান আগতে আপোনালোকে যোনখন বাবু মাৰ্কেট পাব বাবু মাৰ্কেটৰ ছেকেণ্ড ফ্ল'ৰত আছে ৰিচকিয়ান কম্পিউটাৰ ইনষ্টিটিউট বুলি তো আপোনালোকে যিমান সোনকালে পাৰে ইয়ালৈ আহি যাওক আৰু ৰিচকিয়ান ইণ্ডিয়াৰ গোৱালপাৰা জিলাত টোটেল 17খন ব্ৰাঞ্চ আছে আৰু অল অভাৰ ইণ্ডিয়াত হাজাৰ ব্ৰাঞ্চ আছে গতিকে গোৱালপাৰাৰ এডমিশ্যন লৈ কিনে আপোনালোকে অল অভাৰ ইণ্ডিয়াৰ যিকোনো এখন ৰিচকিয়ানৰ ব্ৰাঞ্চত কম্পিউটাৰ শিক্ষা কন্টিনিউ কৰিব পাৰিব আৰু এতিয়া আপোনালোকক দুজন বিশেষ ব্যক্তিৰ লগত পৰিচয় কৰাই আছো প্ৰথমজন হৈছে এই ইনষ্টিটিউটখনৰ ডাইৰেক্টৰ আৰু গোৱালপাৰা জিলাৰ প্ৰথমজন ষ্টুডেণ্ট যোনে ৰাষ্ট্ৰপতি এৱাৰ্ড পাইছিলে আৰু ব্যক্তিজন আছে এইফালে নাম হৈছে ইছমাইল হুছেইন আৰু দ্বিতীয়জন হৈছে গোৱালপাৰাৰ পিয়াৰগট হাইস্কুলৰ এক্স প্ৰিন্সিপাল আৰু ষ্টেট এৱাৰ্ডি টিচাৰ মহম্মদ সজিমুদ্দিন আহমেদ ছাৰ আৰু সজিমুদ্দিন ছাৰে ইয়াতে স্পকেন ইংলিছ গ্ৰামাৰ আৰু স্কিল ডেভেলপমেণ্টৰ ওপৰত ক্লাছ লয় আৰু এতিয়া আপোনালোকক কম্পিউটাৰ ইনষ্টিটিউটখনৰ ভিতৰখন বঢ়িয়াকৈ দেখুৱাই দি আছো আৰু সোমোৱাৰ লগে লগে চাব পাৰে কি ধুনীয়া এটা পৰিৱেশ আৰু বহুত বিশাল এটা ৰুম হয় আৰু ইয়াতে চাব পাৰে কিমান কম্পিউটাৰ আছে যদি এনেকৈ আপোনালোকে চাই মানে লাইন বাই লাইন যদি চাই আপোনালোকে চাব পাৰে কিমান কম্পিউটাৰ আছে আৰু শুনিব পৰা মতে ইয়াতে 50+ কম্পিউটাৰ আছে আৰু এইফালে চাব পাৰে এতিয়া ক্লাছ চলি আছে এনেকৈ যদি চাই আপোনালোকে ধুনীয়াকৈ ক্লাছ চলি আছে এইফালে ফেকাল্টিবিলাকে বঢ়িয়াকৈ লাগি আছে তোমালোকে ধুনীয়া আৰু এইফালে চাব পাৰে তো মানে কি ক'ম আৰু বহুত ধুনীয়াকৈ ইয়াতে ক্লাছ চলি আছে চাব পাৰে আপোনালোকে আৰু ষ্টুডেণ্টৰ কোনো কমি নাই গম পাইছে ন আৰু এতিয়া মোৰ পিছফালে চাব পাৰে কিছুমান ষ্টুডেণ্ট আছে আৰু তেওঁলোকক মই ডাইৰেক্ট সুধি আছো যে তেওঁলোকে ইয়াতে ফ্ৰীতে এডমিশ্যন পাইছিলে নে বা তেওঁলোকে এক মাহৰ ফ্ৰী ইণ্টাৰ্ণশ্বিপ পাইছিলে নে মানে মই তেওঁলোকৰ মুখৰ পৰা ডাইৰেক্ট শুনি আছো তো এইফালে এজনী ছোৱালী আছে ভণ্টি তুমি সঁচাকৈ পাইছিলা ফ্ৰীতে পাইছিলা ভাল লাগিছে একদম বঢ়িয়া কেনেকুৱা পাইছা তুমি বহুত ভাল পাইছো আমি ইয়াতে ইন্টাৰ্নশিপ কৰি আৰু ফ্ৰী ইন্টাৰ্নশিপ হৈছে ইয়াতে আমাক ফ্ৰী ক্লাছও কৰাইছে ওকে বঢ়িয়া বহুত বেলেগ এক্টিভিটিছৰ ক্লাছ হয় ছাৰে কৰাই আমাক আচ্ছা বঢ়িয়া তোমাৰ কেনেকুৱা পাইছা মোৰ ইয়াতে ভালে লাগিল ইন্টাৰ্নশিপটো কৰি হয় ফ্ৰীতে কৰিছো ইন্টাৰ্নশিপটো ফ্ৰী হৈছে এডমিশ্যনো ফ্ৰী হৈছে আপোনালোকে আহক বহুত ধৰণৰ সুবিধা আছে ইয়াতে হয় বঢ়িয়া তো গম পাইছে আপোনালোকে ইয়াতে যিসকল ষ্টুডেণ্ট আহিছিলে তেওঁলোকে বহুত ধুনীয়া এটা সুবিধা পাইছিলে লগতে যিসকল ষ্টুডেণ্ট নতুনকৈ ইয়ালৈ আহিব তেওঁলোকৰ মাজৰ পৰা 20 জন ষ্টুডেণ্টে সম্পূৰ্ণ বিনামূলীয়াকৈ এটাকৈ কম্পিউটাৰ পাব গতিকে আপোনালোকে যদি ইয়ালৈ আহিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনৰ নাম্বাৰটো দি আছো কল কৰিব পাৰে বা ডাইৰেক্ট ইয়ালৈ আহি যাব পাৰে